আজি আপোনালোকক আমি শিকাম মানে পাছপোৰ্ট সাইজ ফটো কেনেকৈ বনায়। পাছপোৰ্ট সাইজ ফটো বনোৱাটো একেবাৰে সহজ। আপুনি এনেকৈ মোবাইলত যাব, মোবাইলত যাই পেলাই সাৰ্চ বাৰত ক্ৰম ব্ৰাউজাৰত যাওক বা হয়তো ধৰক গুগলতে যাওক, এতে সাৰ্চ কৰি দিব। গুগলটো সাৰ্চ কৰাৰ পিছত তেনেকুৱা আহিব। ক্ৰম ব্ৰাউজাৰত মই গৈছোঁ, ক্ৰম ব্ৰাউজাৰত তেনেকৈ সাৰ্চ বাৰত লিখিব ইমেজ মই আগতে সাৰ্চ কৰা আছিল বাৰু, সেইকাৰণে গোটেইখিনি আহি গ'ল। এতিয়া লেখা আছে image.pi7.org. এইটো মাৰাৰ পিছত ডাইৰেক্ট সাৰ্চ মাৰি দিব। সাৰ্চ মাৰাৰ পিছত চাওক এটা আহি গ'ল পাছপোৰ্ট সাইজ ফটো মেকাৰ। এইটো টাচ কৰি দিব। টাচ কৰাৰ পিছত আপোনাৰ কি আহিব, select word draft and drop image here, select image। মই select imageত মাৰি দিম। select imageত মাৰাৰ পিছত browse বুলি আহিব, browseত মাৰি দিব। ব্ৰাউজত টাচ কৰাৰ পিছত আপোনাৰ ফটোটো ক'ত আছে, মোৰ ফটোটো বাৰু সন্মুখতে আছে। এইটো ফটো মোৰ হয়, এইটো ফটো মই পাছপোৰ্ট ফটো বনাম। গতিকে পাছপোৰ্ট ফটো বনোৱাৰ কাৰণে এনেকুৱা যেতিয়া চিলেক্ট কৰি দিব, ফটোটো চিলেক্ট কৰাৰ পিছত এনেকুৱা বস্তু আহিব। DPI-টো 300 ৰাখি দিব আৰু বাকী যি আহিছে তলত আহিব স্ক্ৰল ডাউন কৰি, আৰু এই নেক্সট বোলা এটা অপশ্যন পাব, নেক্সট মাৰি দিব। নেক্সট মাৰাৰ পিছত আপোনাৰ ফটোটো এনেকুৱা আহিব। আপুনি ফটোটো যিমান পৰ্যাপ্ত পৰিমাণে আপোনাৰ যিমানখিনি লাগে ক্ৰপ কৰি পেলাই আপুনি ফটোটো এনেকৈ ক্ৰপ কৰি পেলাই এইটো ফটো ধৰক তলত ব্ৰাইটনেছটো বঢ়াই দিম, অলপ ব্ৰাইটনেছ বঢ়াই দিলে অলপ দেখাত ভাল লাগিব। ব্ৰাইটনেছটো বঢ়াই দিলোঁ, বঢ়াই দিয়াৰ পাছত ছেভ এণ্ড নেক্সট এইটো টাচ কৰি দিব। এইটো টাচ কৰাৰ লগে লগে আপোনাৰ কি হ'ব, ফটোটো অলপ ঘূৰি থাকিব। ঘূৰি থকাৰ পিছত বেকগ্ৰাউণ্ড পাছফালৰ বেকগ্ৰাউণ্ডত ধৰক কিবা কিবি থাকিল ন, সেইটো বেকগ্ৰাউণ্ডটো গুচি যাব, ৰিমুভ হৈ যাব। ৰিমুভ হোৱাৰ পিছত তলত চাব বেকগ্ৰাউণ্ডত এটা খালী বক্স আছে। খালী বক্সত টিক মাৰ্কটো লগাই দিব। লগাই দিয়াৰ পাছত বেকগ্ৰাউণ্ডত আপুনি যোনটো কালাৰ ৰাখিব সেইটো কালাৰে আপুনি দিব পাৰিব। ধৰক মই এক্সাম্পল হিচাপত মই ৰঙা কালাৰটো বেকগ্ৰাউণ্ডৰ পাছফালে লগাই দিলোঁ। আপুনি যি কালাৰ দিব বিচাৰে সেইটো কালাৰ দিব পাৰিব। এতিয়া 4-5টা কালাৰ আহিছে, নীলা দিব পাৰে, হালধীয়া দিব পাৰে, মই ৰঙাটো দি দিলোঁ। ৰঙাটো দিয়াৰ পাছত কি হ'ব, আপোনাৰ ইয়াতে মানে ফটোৰ তলত আছে ডাউনলোড লিখা, ডাউনলোড কৰি দিব। ডাউনলোডত এটা আহিব, ডাউনলোডত আপোনাৰ কেইটা ফটো লাগে, ধৰি লওক 3টা লাগে, 4টা লাগে, 5টা লাগে, 6টা লাগে, হয়তো ধৰক আপোনাৰ ফটো একেলগে A4 সাইজত গোটেইকেইটা বনাই ল'ব পাৰে। আপুনি এই ধৰক এনেকৈ 4টা আহিছে, 4টা এইটো ডাউনলোড মাৰি দিলে 4টাই হ'ব, আৰু কাষ্টমত যাই পেলাই আপুনি যিকেইটা বিচাৰে সেইকেইটাই হ'ব। মই বাৰু একেলগে বনাই ল'ম। A4 সাইজত ক্লিক কৰিলোঁ। A4 সাইজত ক্লিক কৰাৰ লগে লগে মানে A4 সাইজৰ পেপাৰটোত যিমানকেইটা মোৰ ফটো লাগে গোটেইকেইটা ফটো এনেকৈ মানে ধৰক মোক গুগলে বনাই দিব। আজিকালি কিমান সহজ হৈ গৈছে। হয়তো ধৰক দোকানত যোৱাৰ লগে লগে দোকানী বহুত কিবা কিবি কথা কৈ থাকে, বোলে সময় নাই, অলপ দেৰি হ'ব ফটো বনাওঁতে। সেই গতিকে আপুনি মোবাইলত সোনকালে এনেকৈ বনাই পেলাই ডাইৰেক্ট এইটো ডাউনলোডত মাৰি দিব। এই ডাউনলোডত মাৰাৰ পিছত কি হ'ব, আপোনাৰ ফটোটো ডাউনলোড হৈ যাব। এই চাওক এইটো ডাউনলোড হৈ গ'ল। এতিয়া ডাউনলোড মই অ'পেন কৰিম। অ'পেন কৰাৰ পিছত এনেকুৱা হ'ব ফটোটো। এইটো ফটো ধৰক এই শ্বেয়াৰ বাটন আছে, এই শ্বেয়াৰত মাৰি দিলাক, হোৱাটছএপত দি দিলাক দোকানীৰ। হোৱাটছএপত দিয়াৰ লগে লগে দোকানীজনে আপোনাৰ 2 ছেকেণ্ডত বনাই দিব। দোকানীৰো সময় বাচি গ'ল, আপোনাৰো সময় বাচি গ'ল। নহ'লে দোকানীয়ে সময় লাগিব, কিবা লাগিব, অলপ টাইম লাগিব, এনেকৈ বহাই ৰাখিব। আপুনি এনেকুৱা কৰিব নালাগে। নিজৰ ফটো নিজে বনাই পেলাই আপুনি তেওঁলোকৰ হোৱাটছএপত দি দিলাক, তেখেতে ধুনীয়াকৈ প্ৰিণ্ট কৰি দিলাক। বাছ, আজিৰ ভিডিঅ' এইখিনিলৈকে আছিল। মানে সহজত পাছপোৰ্ট সাইজ ফটোটো এনেকৈ বনাব পাৰি।